প্ৰেমপ্ৰভা মৰাণ আমাৰ আজি 10 ডিচেম্বৰ আমাৰ অসমত এটা খুব গুৰুত্বপূৰ্ণ দিন আছে আমাৰ শ্বহীদসকলক এইটো দিনত আমাৰ অসম আন্দোলন যিখিনি আৰম্ভ কৰিছে তাৰপিছত তেখেতৰ আমাৰ অসমৰ বাবে আমাৰ অসমৰ সংস্কৃতিৰ বাবে যি ত্যাগ দিছে সেইটো তেখেতৰ ভাৱপূৰ্ণ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে আৰু তেখেতৰ যিখিনি ফেমিলি আছে মাৰ্টিয়াৰ বা যিখিনি ডিটেনশ্যন হৈছে তেখেতৰ ফেমিলি আমি সম্বৰ্ধনা জনাইছোঁ ইয়াতে আমাৰ চেণ্ট্ৰেল প্ৰগ্ৰামৰ লাইভ টেলিকাষ্ট বি হৈছে আমাৰ অনাৰেবল MLA ছাৰ বা বিভিন্ন আছুৰ যিখিনি বিষয়াসকল আছে বা তেখেতৰ যিখিনি মাৰ্টিয়াৰ ফেমিলি আছে তেখেতে ইয়াতে প্ৰেজেণ্ট আছিলে ষ্টুডেণ্ট around 3000 ষ্টুডেণ্টছ ফ্ৰম ডিফাৰেণ্ট স্কুলছ প্ৰেজেণ্ট আছিলে আমাৰ ৰংগাপাৰা কলেজৰ ৰংগাপাৰা যিখিনি ষ্টুডেণ্টছ আছে আমি প্ৰথমতে যি আৰম্ভ কৰিছোঁ প্ৰগ্ৰাম এইটো শ্বহীদ বেৰী ইয়াতে বনাইছে তেখেতে শ্বহীদৰ আমাৰ ভাৱপূৰ্ণ শ্ৰদ্ধাঞ্জলি বা তেখেতৰ শত নমন কৰিছোঁ এইটো প্ৰগ্ৰামৰ কাৰণে মই সমস্ত শ্ৰদ্ধাৰ আমাৰ ৰংগাপাৰা ৰাইজৰ ধন্যবাদ জনাইছোঁ আৰু শ্বহীদৰ শত নমন কৰিছোঁ জয় আই হোম জয় হিন্দ বাইদেউ ৰঙাপাৰা জিলাৰ কিমানজনক আজি সম্বৰ্ধনা জনোৱা around আমাৰ ইয়াৰ 40 মান আমাৰ যিখিনি অনাৰেবল যিখিনি মাৰ্টিয়াৰৰ ফেমিলি আছিলে তেখেতৰ 40 মান জনৰ আমি সম্বৰ্ধনা জনাইছোঁ ইয়াতে টোটেল কিমানজন আছিলে বাইদেউ টোটেল 66ৰ লিষ্ট আছে তেখেতে ইয়াত 40 around প্ৰেজেণ্ট আছিলে